আমি ইতিমধ্যে জানিব পাৰিছো যে তিনিচুকীয়া চহৰস্থিত শ্যাম কেমিকেলৰ স্বত্বাধিকাৰী মুকেশ আগৰৱালা তেখেত এই ফেক্টৰীটোৰ স্বত্বাধিকাৰী। লগতে আমাৰ এজন স্থানীয় যুৱক বিনোদ চেত্ৰী তেখেতক লৈ ফেক্টৰীটো পৰিচালনা হৈ আছে। কিন্তু আমি কৈছো যিসকল বণিক গোষ্ঠী তেখেতলোকে এনেধৰণৰ যেন ৰাজনীতি কৰিছে আমাৰ চলোৱা যুৱক যুৱতীসকলক লৈ। আৰু আমি লগতে এটা বস্তু প্ৰত্যক্ষ কৰিছো, যিটো সেইদিনাখন কেঁচা পাতৰ যিটো উন্নত মানদণ্ড হ'ব লাগিছিলে, দেখিলো যে তাৰ পাৰ্চেণ্টেজৰ কথা কয়। পাতৰ ব্যৱসায়ীসকলক সদায় বণিক গোষ্ঠীটোৱে পাৰ্চেণ্টেজৰ কথা কয়, কিন্তু যিটো পাৰ্চেণ্টেজৰ কথা কয় কিন্তু তাত পাৰ্চেণ্টেজৰ কোনো তাত অৰ্থই নাই। 0% বুলি ক'লেও বেয়া নহয়। এফুট দীঘল বা তাতকৈ বেছি দীঘল দীঘল পাত তেখেত লৈছে। আৰু যেতিয়া আমি প্ৰত্যক্ষ কৰিলো তাত মেলি থৈছিলে কিছুমান শীতলৰ কাৰণে পাত মেলি থয়, সেই পাতবোৰ দেখিলো যে তাত পাতবিলাক প্ৰায় সংখ্যক জ্বলা পাত। তেনেস্থলত আমাৰ তিনিচুকীয়াৰ ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলৰ খেতিয়কসকলৰ পাতসমূহ তেখেতলোকে যেন বিশ্ব বজাৰত বেয়া বুলি প্ৰমাণিত কৰিবলৈ বিচাৰি আছে। 2023 তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু বিভিন্ন দল সংগঠনৰ উপস্থিতিত এখন বৈঠক হয়, যি এখন মাইনছ জাৰি কৰিছিলে। সেই মাইনছৰ অনুসৰি 3 নম্বৰ দফাত আমাৰ যি লিখা আছে 6 বজাৰ আগত আমাৰ যিকোনো ফেক্টৰীত আমাৰ সেউজীয়া পাত কেঁচা চাহপাত পেলাবগৈ লাগে। সেই নিয়ম অনুযায়ী আমি যোৱা 30 তাৰিখে শনিবাৰে প্ৰায় নিশা 9:10-15 আমি ফিলবাৰী মাধৱপুৰ টি ইণ্ডাষ্ট্ৰী ৰাতি 9-10 বজাত আমি 2খন গাড়ী প্ৰত্যক্ষ কৰিছিলোঁ। আৰু গাড়ীকেইখন আমি সোধ-পোছ কৰি জানিব পাৰিছোঁ যে সম্পূৰ্ণ অৰুণাচলৰ পৰা অবৈধভাৱে অহা গাড়ী। ৰাতি 9-10 বজাত তেখেতলোকে পাত লৈছে। যিহেতু আমাৰ টি বোৰ্ড বা আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা নিয়ম তেখেতলোকে অৱমাননা কৰিছে, সেইবাবে আমি তেখেতলোকক দাবী জনাইছোঁ যে এখেতলোকে যি ভুল কৰিছে সেই ভুলৰ ওপৰত তেখেতলোকক উচিত শাস্তি প্ৰদান হ'ব লাগে। অকল কৰ্মচাৰীয়ে আছে যিসমূহ প্ৰতিৰক্ষা ব্যৱস্থা থাকিব লাগে, তেওঁলোকৰ যিসমূহ প্ৰটেকশ্যনৰ ব্যৱস্থা থাকিব লাগে, এটা হেলমেট, এযোৰ জোতা, কিন্তু তেনেকুৱা ধৰণৰ কোনো প্ৰতিষেধকৰ ব্যৱস্থা আমি ইয়াতে দেখিবলৈ পোৱা নাই। তেওঁলোকে ইমান ডাঙৰ ইমান ভয়ংকৰ মেচিনৰ কাম কৰি আছে। তেওঁলোকে খালী গাৰে এযোৰ চেণ্ডেল পিন্ধি তেওঁলোকে কাম কৰি থাকিবলগীয়া বিষয়টো আমি সন্দেহৰ আৱৰ্তত ৰাখিছোঁ। কথা হ'ল, এজন কৰ্মচাৰীক তেওঁৰ যিখিনি কাম কৰিবলৈ যিখিনি সঁজুলিৰ প্ৰয়োজন, যিখিনি প্ৰটেকশ্যন, যিখিনি তেওঁৰ নিজৰ আত্মৰক্ষাৰ ব্যৱস্থাৰ যিখিনি সা সৰঞ্জাম আছে, তেওঁলোকৰ সা সৰঞ্জামসমূহ আমি ইয়াত ব্যৱহাৰ কৰা দেখিবলৈ পোৱা নাই। এই ফেক্টৰীটোৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হৈছিলে, ইয়াতে শিশু শ্ৰমিক নিয়োগ, লগতে ইয়াতে যি মেডিকেলৰ ব্যৱস্থা একোৱেই নাই, যি অগ্নি নিৰ্বাপনৰ ব্যৱস্থা একোৱেই নাই। আমি প্ৰত্যক্ষদৰ্শী, আমি দেখিছোঁ, আমি এই ফেক্টৰীটোৰ ভিতৰত আমি পৰ্যবেক্ষণ কৰিছোঁ। আমি ইয়াতে গোটেই ফেক্টৰীটো পৰ্যবেক্ষণ কৰি এটাই কথা উপলব্ধি কৰিছোঁ, এই ফেক্টৰীটোত কোনো ধৰণৰ চৰকাৰী নীতি নিৰ্দেশনা ভেঙুচালি দি নীতি নিৰ্দেশনা ধূলিসাৎ কৰি ইয়াতে যি ধৰণে তেওঁ এটা ফেক্টৰী চলাই আছে, এই ফেক্টৰীটোৰ বিৰুদ্ধে আমি গৰজি উঠিছোঁ। আমি স্থানীয় দল সংগঠন হিচাপে এই ফেক্টৰীটোৰ বিৰুদ্ধে আমি মাত মাতি গৈছোঁ, ভৱিষ্যত দিনতো মাত মাতি যাম। কথা হ'ল, ইয়াতে যিকেইজন শিশু শ্ৰমিক কাম কৰি আছিলে, সেই শিশু শ্ৰমিক কেইজনৰ বিষয়ে আজি ইয়াতে যেতিয়া সোধা পোছা কৰিছোঁ, তেওঁলোকৰ লগ বন্ধুৱে কৈছে তেওঁলোকে স্কুললৈ গ'ল। স্কুলত পঢ়ি থকা ছাত্ৰসকলে ইয়াতে কেনেকৈ কাম কৰিব পাৰিলে? আজি ইয়াতে যিকেইজন শ্ৰমিকে কাম কৰি আছে তেওঁলোকৰ জীৱনটো কিয় সুৰক্ষিত নহয়? আজি ইয়াতে কাম কৰি থকা এজন লোকে কৈছে, এজন ছাত্ৰই কৈছে আমাক যে আমি অৰুণাচলত কাম কৰি থাকোঁতে আমাৰ হেণ্ড গ্লভ আছিলে, আমাৰ জোতা আছিলে, আমাৰ হেলমেট আছিলে, কিন্তু ইয়াতে তেনেধৰণৰ কোনো সুবিধা পোৱা নাই। তেওঁ স্বচক্ষে স্বমুখে স্বীকাৰ কৰিছে। এনেকুৱা ধৰণৰ চৰকাৰী নীতি নিৰ্দেশনাৱলী ভেঙুচালি দি তেওঁলোকৰ নীতি নিৰ্দেশনী তেওঁলোকে যি ফেক্টৰী চলাই আছে, আমাৰ যি আগৰৱালা উপাধিৰ লগতে বিনোদ চেত্ৰী নামৰ যি দুজন ব্যক্তিৰ প্ৰচেষ্টাত এই ইণ্ডাষ্ট্ৰীটো চলি আছে, তেনেকুৱা যি বহিৰাগত যি বনিয়া, এই বনিয়াৰ নেতৃত্বত আমাৰ অসমীয়া ল'ৰা আমি ধ্বংস হৈ যাবলৈ দিব নোৱাৰোঁ। দল সংগঠন হিচাপে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এনেকুৱা ধৰণৰ ফেক্টৰীৰ মই মতালি, এনেকুৱা ধৰণৰ মালিকৰ মই মতালি কোনো পধ্যেই গ্ৰহণ কৰা নহ'ব।